ৰাজ্যত ভয়াবহ ৰূপত সংক্ৰমিত হৈছে জাপানীজ এনকেফেলাইটিছ। এই পৰ্যন্ত ৰাজ্যত 100জনৰো অধিক লোক আক্ৰান্ত হৈছে এই ৰোগত আৰু এই পৰ্যন্ত 7জনকৈ ব্যক্তিৰ মৃত্যু হৈছে জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হয়। আসলতে আপোনাৰ দেহত যদি জাপানীজ এনকেফেলাইটিছ সংক্ৰমিত হৈছে কি লক্ষণে দেখা দিব পাৰে সন্দৰ্ভত খবিস্তাৰ লৈ আছো সমদৰ্শকলৈ। এই মুহূৰ্তত জনাইছে গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যত ভয়াবহ ৰূপত সংক্ৰমণ জাপানীজ এনকেফেলাইটিছ। জ্বৰ উঠিলে সাধাৰণভাৱে নলব, হ'ব পাৰে জাপানীজ এনকেফেলাইটিছৰ ৰোগৰ লক্ষণ। ৰাজ্যত প্ৰায় 100জনৰো অধিক লোক আক্ৰান্ত হৈছে এই ৰোগত। এই পৰ্যন্ত ৰাজ্যত প্ৰাণ হেৰুৱালে 7জনকৈ লোকে। সমগ্ৰ ৰাজ্যৰ লগতে দৰঙতো জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ হৈছে। ইতিমধ্যে জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত 1জন লোকৰ মৃত্যু হৈছে আৰু ভালুকখোৱাপাৰাৰ 1জন যুৱকো আক্ৰান্ত হৈছে জাপানীজ এনকেফেলাইটিছত আৰু সম্প্ৰতি গুৱাহাটী দিছপুৰ হাস্পতালত চিকিৎসাধীন হৈ আছে যুৱকজন। আৰু এই ৰোগৰ প্ৰধান লক্ষণ হৈছে জ্বৰ আৰু মূৰৰ বিষ। যদি আপোনাৰ জ্বৰ হয় তেন্তে চিকিৎসালয়লৈ গৈ চিকিৎসকৰ পৰামৰ্শ ল'ব, কাৰণ এই ৰোগৰ প্ৰধান লক্ষণ হৈছে জ্বৰ আৰু মূৰৰ বিষ। গতিকে যদি আপোনাৰ জ্বৰ হয় তেন্তে সাধাৰণভাৱে নল'ব, এয়া হ'ব পাৰে আপোনাৰ দেহত জাপানীজ এনকেফেলাইটিছৰ লক্ষণ, কিয়নো এতিয়া ৰাজ্যত ভয়াবহ ৰূপত সংক্ৰমিত হৈছে জাপানীজ এনকেফেলাইটিছ। এই পৰ্যন্ত ৰাজ্যত প্ৰায় 100জনৰো অধিক লোক আক্ৰান্ত হৈছে এই ৰোগত আৰু প্ৰাণ হেৰুৱালে 7জনকৈ ব্যক্তিয়ে। বিশেষকৈ সমগ্ৰ ৰাজ্যৰ লগতে দৰঙত জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ অধিক গুৰুত্বভাৱে হৈছে, কিয়নো ইতিমধ্যে জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ 1জন লোকৰ ইতিমধ্যে মৃত্যু হৈছে দৰঙত আৰু সম্প্ৰতি গুৱাহাটী দিছপুৰ হাস্পতালত চিকিৎসাধীন হৈ আছে যুৱকজন। যিহেতু বিশেষকৈ গৰমৰ দিনত মহৰ যি উৎপাত বৃদ্ধি হয় তাৰ বাবে জাপানীজ এনকেফেলাইটিছৰ নিচিনা এক ডাঙৰ ৰোগে দেখা দিব পাৰে আপোনাৰ দেহত। আৰু বিশেষকৈ জাপানীজ এনকেফেলাইটিছৰ সংক্ৰমণৰ বাবে এক ভয়াবহ ৰূপ ধাৰণ কৰিব পাৰে আপোনাৰ দেহত। যিহেতু বৰ্তমান গৰমৰ সময়ত হোৱা মহৰ উপদ্ৰৱৰ বাবে বিভিন্ন ৰোগে দেখা দিয়ে বৰ্তমান সময়ত জ্বৰ চৰ্দি ৰোগ সঘনাই হৈ থকা পৰিলক্ষিত হয়। গতিকে অসমত থকা ৰাজ্যবাসীৰ বাবে এই মুহূৰ্তত জাপানীজ এনকেফেলাইটিছৰ যি ভয়াবহ ৰোগ সংক্ৰমিত হৈছে তাক লৈ এতিয়া সাৱধান হ'বলৈ হ'ল, কিয়নো জাপানীজ এনকেফেলাইটিছৰ এতিয়া প্ৰাদুৰ্ভাৱ বৃদ্ধি পাইছে ৰাজ্যৰ বিভিন্ন অঞ্চলত। এই পৰ্যন্ত প্ৰায় 100জনৰ দেহত ধৰা পৰিছে জাপানীজ এনকেফেলাইটিছৰ অৱস্থিতি। বৰ্তমান পৰ্যন্ত ৰাজ্যত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ মৃত্যু হৈছে 7জনকৈ ব্যক্তিৰ। ৰাজ্যত ভয়াবহ ৰূপত এতিয়া জাপানীজ এনকেফেলাইটিছত সংক্ৰমিত হৈছে বহু লোক। আৰু বিশেষকৈ এই ৰোগৰ প্ৰধান লক্ষণ হৈছে জ্বৰ আৰু মূৰৰ বিষ। তাৰ বাহিৰে অন্যান্য লক্ষণ যেনে ডিঙিৰ জড়তা, আভোক বা ওজন হ্ৰাস। যদি আপোনাৰ জ্বৰ হয় তেতিয়া জ্বৰ সাধাৰণ জ্বৰ বুলি নাভাবি ওচৰৰ চিকিৎসালয়লৈ গৈ চিকিৎসকৰ পৰামৰ্শ অতি সোনকালে ল'ব, কিয়নো সাধাৰণ জ্বৰ বুলি ভবাটোৱে হৈছে আপোনাৰ বাবে বিপদ, কিয়নো আপোনাৰ দেহত সংক্ৰমিত হ'ব পাৰে জাপানীজ এনকেফেলাইটিছৰ ভয়াবহ ৰূপ। কিয়নো এতিয়া ভয়াবহভাৱে ৰাজ্যত সংক্ৰমিত হৈছে জাপানীজ এনকেফেলাইটিছ। এই পৰ্যন্ত প্ৰায় 100জনৰো অধিক লোক আক্ৰান্ত হৈছে এই ৰোগত। ইতিমধ্যে জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ ৰাজ্যত 7জনকৈ ব্যক্তিয়ে প্ৰাণ হেৰুৱালে। গতিকে যদিহে আপোনাৰ জ্বৰ হয় তেন্তে চিকিৎসালয়লৈ গৈ অতি সোনকালে চিকিৎসকৰ পৰামৰ্শ ল'ব, কিয়নো সাধাৰণ জ্বৰ বুলি ভাবি থকাটোৱে হৈছে জাপানীজ এনকেফেলাইটিছৰ ৰোগৰ লক্ষণ। গতিকে আজিয়ে জানি লওক এই ৰোগৰ লক্ষণসমূহ। আৰু এই ৰোগৰ প্ৰধান লক্ষণ হৈছে জ্বৰ আৰু মূৰৰ বিষ। গতিকে জ্বৰ উঠিলে সাধাৰণভাৱে নল'ব, হ'ব পাৰে আপোনাৰ দেহত জাপানীজ এনকেফেলাইটিছৰ ৰোগৰ লক্ষণ, কিয়নো ৰাজ্যত এতিয়া ভয়াবহ ৰূপত সংক্ৰমিত হৈছে জাপানীজ এনকেফেলাইটিছ।